হয়, যোৱা নিশা শিৱসাগৰ জিলাৰ গেলেকীত অসম আৰক্ষীয়ে এটা এনকাউণ্টাৰ কৰে আৰু এনকাউণ্টাৰত পল্লৱজ্যোতি গগৈ নামৰ এজন যুৱকক গুলীবিদ্ধ কৰে। গুলীবিদ্ধ হয় আৰু তেওঁক পোনপটীয়াভাৱে আলফা স্বাধীনৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে সদৰি কৰিছে। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে এক বিবৃতিত উল্লেখ কৰিছে যে যোৱা 9 ডিচেম্বৰৰ সন্ধিয়া শিৱসাগৰৰ জয়সাগৰত যি বিস্ফোৰণ সংঘটিত হৈছিলে, সেই বিস্ফোৰণৰ সৈতে এই পল্লৱজ্যোতি গগৈ পোনপটীয়াভাৱে জড়িত থকা বুলি তেওঁলোকে তথ্য সদৰি কৰিছে। ইয়াৰ উপৰিও 2019 চনত এমাহ আলফা স্বাধীনৰ শিবিৰত এই পল্লৱজ্যোতি গগৈ থাকি অহা বুলি আৰক্ষীয়ে সদৰি কৰিছে আৰু তেতিয়াৰ পৰা আলফা স্বাধীনৰ সৈতে যোগাযোগ হৈ আছিলে আৰু তাৰ পিছত বিস্ফোৰণৰ ঘটনাৰ সৈতে পোনপটীয়াভাৱে জড়িত থকা বুলি সদৰি কৰিছে অসম আৰক্ষীয়ে। আৰু বৰ্তমান পল্লৱজ্যোতি গগৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তেখেতৰ কলা ফুলত গুলী লাগিছে আৰু মই বৰ্তমান উপস্থিত আছো পল্লৱজ্যোতি গগৈ ঘৰত উপস্থিত আছো আৰু ইয়াত বৰ্তমান হুকাকুল পৰিৱেশে বিৰাজ কৰিছে। যিহেতু ইয়াত দেখিছে এই ঘৰখনত হুকাকুল পৰিৱেশে বিৰাজ কৰিছে, যিহেতু 3 দিন পূৰ্বে পল্লৱজ্যোতি গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু 3 দিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিলে আৰু আজি তেনেধৰণৰ এক পৰিৱেশৰ হয়। এয়া পল্লৱজ্যোতি গগৈ মাতৃ হেমলতা গগৈ। মই ইয়াৰ স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা জানিব বিচাৰিম। স্থানীয় লোক আছে আৰু দেউতাক আছে, দেউতাক দিলীপ গগৈ আছে। দিলীপ গগৈৰ পৰা জানিব বিচাৰিম দেউতাক কি হ'ব, আপোনালোকে কি কয়? কি ক'ব? পৰিকল্পিতভাৱে তেওঁলোকে এইটো কাম এনকাউণ্টাৰ কৰিছে। সুস্থভাৱে তেওঁ ৰাতিপুৱা লৈ আহিছে। আহোঁতে মই কৈছো যে আপোনালোকে মোক লিখি দিবলৈ কৈছে, হয় চমজি পালো বোলে, আপুনি ল'ৰাটো থৈ যাব নে? বোলে থৈ যাম, আপুনি চহী কৰি দিয়ক। মই চহী কৰি দিলোঁ। দিয়াৰ পিছত কৈছে যে বোলে আমি কেইটামান কথা সুধিম, সোধাৰ পিছতে আপুনি আমি ল'ৰা আনি থৈ যাম। মই বোলে মোবাইল চোবাইলবোৰ নিছিলে নহয়, সেইবোৰ বোলে থৈ যাম, আপুনি চিন্তা কৰিব নালাগে। তেনেকৈ ক'লো। তাৰপৰা গুচি গ'ল। মই ভাবিছোঁ গধূলি সন্ধিয়া থবই, থব ৰাতিটোও নাই, এতিয়া ৰাতিপুৱা খবৰ নাই। এতিয়া মই বোলো থানা পাওঁ, থানা থাকি ল'ৰা বোলে ডিব্ৰুগড়ত আছে। তেওঁলোকে বোলে ডিব্ৰুগড়লৈ গ'ল, দুখ পালে। আপোনালোকে চমজি লোৱা কিবা চহী কৰিছিলে নেকি? চহী কৰিছিলোঁ। তাৰপিছত আকৌ ল'ৰাটো লৈ গ'ল, নিয়ে অলপ দেৰি পিছত আকৌ লৈ আহিলে। আহি চিম এটা বিচাৰিছিলে। এই চিমটো মানে কি হ'ল, বহুত দিনৰ আগত মানে চিমটো খুলিছিলেহি, খুলি পিনি মাকক দিলে কাগজ এখনতে নুয়ে। তাৰপৰা মাকে ক'লে কি বোলে হেৰি নহয়, থলে ক'ত থলে পাহৰি থাকিলে। তাৰপিছত এতিয়া খালি সেই চিমটো পেলালে। আলফা স্বাধীনৰ সৈতে তেওঁ জড়িত আছিলে আৰু জয়সাগৰত হোৱা বিস্ফোৰণৰ সৈতে পোনপটীয়াভাৱে এইটো সম্পূৰ্ণ মিছা, সম্পূৰ্ণ কেলে মিছা বুলি কৈছো। যেতিয়া তাত বিস্ফোৰণ হয় আমি একেলগে নিউজ চাই আছো, একেলগে আমি গোটেইকেইটা বহি চাই আছো। আৰু সেই 11 দিন সি ঘৰৰ পৰা টোটেলি ঘৰৰ পৰা ওলোৱা নাই। তাৰ গা ভাল নাছিল, গাটো ভাল নহয়, সেইকাৰণে সি মই বোলো তই বাহিৰত নোলাবি, ঠাণ্ডাটো বেছি। তেতিয়া সি ঘৰতে আছিলে সম্পূৰ্ণ। হয়, এয়া হৈছে পল্লৱজ্যোতি গগৈৰ পিতৃ। এনে ধৰণৰ অৱস্থাত তেখেতৰ ঘৰত বা যি আচলতে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে, তেখেতৰ যি আচলতে পল্লৱজ্যোতি গগৈৰ মাতৃ বৰ্তমান কিছু নাৰ্ভাছ হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি যদিও ভাষ্য আচলতে সংগ্ৰহ কৰিব বিচৰা নাছিলো, কিন্তু তেওঁ পিতৃয়ে এই সন্দৰ্ভত ক'ব বিচৰাৰ কাৰণে আমি তেওঁৰ ভাষ্য পোনপটীয়াভাৱে আমি দেখুৱাইছো। আচলতে আৰক্ষীয়ে যদি যিটো দাবী কৰিছে সেই দাবী অস্বীকাৰ কৰিছে পল্লৱজ্যোতি গগৈৰ পিতৃ দিলীপ গগৈয়ে আৰু মাতৃয়ে, কিন্তু আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে পল্লৱজ্যোতি গগৈ আলফা স্বাধীনৰ সৈতে জড়িত আছিলে আৰু জয়সাগৰত যি বিস্ফোৰণ সংঘটিত হৈছিলে তাৰ সৈতে পোনপটীয়াভাৱে জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে।